ৰেচন কাৰ্ডৰ নতুন এটা আপডেট আহি গ'ল আজি। সেইটো আপডেট হ'ল ৰেচন কাৰ্ড থকা ব্যক্তিয়ে কিন্তু এতিয়া লাভ কৰিব 1000কৈ টকা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনেহ'লে কিন্তু আপোনালোকে এতিয়া ৰেচন কাৰ্ডৰ প্ৰতি মাহে লাভ কৰিব 1000কৈ টকা। এতিয়া কিন্তু আপোনালোকে অনলাইনত আবেদন কৰিব লাগিব। যদি আপোনালোকে আবেদন কৰে তেনেহ'লে কিন্তু আপোনালোকে প্ৰতি মাহে লাভ কৰিব 1000কৈ টকা। এতিয়া আপোনালোকে কেনেকৈ আবেদন কৰিব লাগিব আৰু আবেদন কৰিবলৈ হ'লে আপোনাৰ কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব আৰু কোনটো অফিচত হয় এইটো যে সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকে আজিয়ে আবেদন কৰক আৰু আপোনালোকে প্ৰতি মাহে লাভ কৰক 1000 টকাকৈ। এতিয়া আপোনালোকে কেনেকৈ আবেদন কৰিব লাগিব আৰু আপোনালোকৰ কি ডকুমেণ্ট থাকিব লাগিব আৰু কোনটো অফিচত হয় জানি লওক। যিসকল ৰেচন কাৰ্ড আছে ৰেচন কাৰ্ড কিন্তু এতিয়া কিন্তু প্ৰতি মাহে 1000 টকাকৈ। এতিয়া যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপোনাৰ ফেমিলিৰ যিজন হেড হয় বা যিজনৰ নামত আপোনাৰ ৰেচন কাৰ্ডটো আছে তেওঁৰ নামত কিন্তু আবেদন কৰিব লাগিব। এতিয়া ডকুমেণ্ট কি লাগিব সেইটো প্ৰচেছ জানি লওক। আপোনাৰ ডকুমেণ্ট লাগিব আপোনাৰ ভোটাৰ ID কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড, বেংক পাছবুক। আপোনালোকে ইয়াত যিটো আপোনাৰ বেংক পাছবুক জমা দিব সেইটো একাউণ্ট যাতে আপোনাৰ DBT লিংক থাকে আৰু আধাৰ কাৰ্ড লিংক থাকে, নহ'লে কিন্তু আপোনালোকে পইচাটো লাভ নকৰিব। যিহেতু যিকোনো চৰকাৰী আঁচনিৰ পইচা DBT লিংক থকা একাউণ্টত সোমাই যায়, সেইকাৰণে আপোনালোকে ইয়াত যিটো একাউণ্ট জমা কৰিব সেইটো একাউণ্ট যাতে আপোনাৰ আধাৰ কাৰ্ড লিংক থাকে, নহ'লে কিন্তু আপোনালোকে লাভ নকৰিব। তাৰপিছত আপোনাৰ ডকুমেণ্ট লাগিব আপোনাৰ ভোটাৰ লিষ্ট, আপোনাৰ পেন কাৰ্ড, আধাৰ কাৰ্ড, বেংক একাউণ্ট জেৰক্স কৰি দি দিব। লগতে লাগিব আপোনাৰ ইনকাম চাৰ্টিফিকেট। এতিয়া যিসকল মানুহৰ বছৰি ইনকাম 2 লাখৰ তলত সেইসকলে কিন্তু খালি এইটো স্কিম লাভ কৰিব। যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে আৰু আপোনালোকৰ বছৰি ইনকাম 2 লাখৰ ওপৰত তেনেহ'লে কিন্তু আপোনালোকে সেইটো স্কিম লাভ নকৰিব। সেইকাৰণে কিন্তু আপোনালোকে ইয়াত আবেদন কৰিবলৈ হ'লে আপোনালোকৰ ইনকাম চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব। এতিয়া কিন্তু আপোনাৰ এইকেইটা ডকুমেণ্টৰ প্ৰয়োজন হ'ব। এতিয়া কিন্তু আপোনালোকে অনলাইনত আবেদন কৰিব লাগিব। এতিয়াও কিন্তু অনলাইনত ছাইটটো মুকলি কৰি দিয়া হোৱা নাই, সেইকাৰণে কিন্তু বৰ্তমান আপোনালোকে আবেদন কৰিব নোৱাৰিব। আপোনালোকে সকলো ডকুমেণ্ট জেৰক্স কৰি ৰাখি দিয়ক। অতি সোনকালে কিন্তু আবেদন আৰম্ভ হৈ যাব। তাৰপিছত আপোনালোকে অনলাইনত আবেদন কৰিব লাগিব। ৰিচিপ্ট ওলাই আহিব, আপোনালোকে সেইটো ৰিচিপ্ট আপোনাৰ পঞ্চায়তত জমা কৰিব লাগিব। তাৰপিছত আপোনাৰ পঞ্চায়তৰ পৰা আপোনাৰ নামটো ভেৰিফাই হৈ যাব। তাৰপিছত কিন্তু আপোনালোকে প্ৰতি মাহে লাভ কৰিব ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে 1000কৈ